আজি হল আমাৰ ঘৰৰ মনসা পূজা আৰু ইয়া প্ৰসাদ কটাৰ আয়োজন চলি আছে। দেখিছে নহয়, মায়ে প্ৰসাদ কাটি আছে আৰু পূজাৰ প্ৰায়ভাগ বস্তু ৰেডি হৈছে। ভেটৰ ফুল, ৰবাব টেঙা আদি কৰি কিবা কিবি লাগে বাৰু মনসা পূজাত, মই ইমান নাজানো। তো সেইফালে এটা টুকুৰিত ডলা সজোৱা হৈছে আৰু তাতে এক থোক কল, এটা ৰবাব টেঙা, দুটা ভেটৰ ফুল, দুটা কচুৰ ফুল আদি এনেদৰে কিবা কিবি দিয়ে বাৰু, মই ইমান নাজানো। তো এইফালে ঘট চট চব ৰেডি আৰু এইফালে মূৰ্তিটোও চিলাই কৰি ৰেডি হৈ গ'ল। এয়া মূৰ্তি ৰেডি আৰু পূজাৰ প্ৰায়খিনি যোগাৰ ৰেডি হৈছে। তো সেয়া দেখিছে নহয়, 18 ভাগ নাগৰ প্ৰসাদ ৰেডি। তো পূজাৰ প্ৰায়খিনি বস্তু ৰেডিয়ে হৈছে আৰু এইফালে মই শিৱ মন্দিৰত চাকি জ্বলাই আছোঁ। আৰু এই যে শিৱ মন্দিৰৰ ঘটৰ নাৰিকলটো আমাৰ গজালি আহিছে। তো গজালি হোৱাৰ বাবে আজি আমি মনসা পূজাৰ দিনাখনেই শিৱ মন্দিৰৰ ঘটৰ নাৰিকলটোও চেঞ্জ কৰাই দিলোঁ। আৰু নাৰিকলটো দিওঁতে মোৰ ওলোটা হৈ আছিল। তো মিষ্টাৰে ইয়াত ঠিক কৰাই ঘূৰাই দে বুলি কৈ আছিল। একচুৱেলি পূজাৰ নিয়ম নীতি ইমানো নাজানো। তো আৰু ইফালে বেটাৰ অৱস্থা দেখিছে নহয়, বৰষুণৰ বতৰ, ক'ত পৰি চৰি আঁঠুত মাটি চাটি লগাই অৱস্থা শেষ। আৰু আগৰ নৃত্যখিনি আছিলে বাঁহ নৃত্য। এয়া আমাৰ গাঁৱতে বাঁহ পূজা কৰা হয় আৰু সেই পূজাৰ মৰ্মে কেইঘৰমানত এনেদৰে আচলতে মাতে, আগে পিছে মাতিলে এনেদৰে আহে। তো এইবাৰ মই আমাৰ ঘৰত প্ৰথম পাইছোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু এইফালে আমাৰ মনসা পূজাৰ হাঁহ দিয়া পৰ্ব চলি আছে, মানে পূজাৰ একেবাৰে শেষৰ দৃশ্যখিনি। এয়া দেখিছে নহয়, মনসা পূজাত হাঁহ দিয়ে আৰু এয়া মিষ্টাৰে হাঁহ দি আছে। তো এতিয়া পূজা শেষ ক'ব পাৰি আৰু ইফালে ভাগিনীয়ে হাঁহ দি আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, চাই কেনেকুৱা পালে জনাব। তো আজিলৈ এৰিছোঁ, বাই। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চাই থাকক মোৰ ভিডিঅ'।